কম খৰচত কৰিব পৰা আটাইতকৈ লাভজনক খেতিৰ ভিতৰত এটা খেতি হ'ল এয়া স্কচৰ খেতি। এই যে বাৰীখন দেখিছে, ইয়াত প্ৰায় 1 বিঘা মাটিত কৃষকে এই স্কচৰ খেতি কৰিছে আৰু প্ৰত্যেক জেগাতে আপোনালোকে চক স্কচ দেখা পাব, একদম ভৰি স্কচ লাগিছে। এই কৃষকে যোৱা 1 মাহৰ পৰা তেওঁ স্কচ বিক্ৰী কৰি আছে। একেবাৰে কম খৰচত, একেবাৰে কম মেইনটেনেন্সত কৰিব পৰা এইটো এটা হ'ল সহজ খেতি। আজিৰ ভিডিঅ'টোত আমি স্কচ খেতিৰ বিষয়ে সবিশেষ জানিম, কেনেকৈ কৰিব লাগিব, কি দিছে, কেনেকৈ কৰিছে আৰু কম খৰচত আপোনালোকে কেনেকৈ স্কচৰ খেতি কৰিব লাগিব, সেইটোহে ডাঙৰ কথা। এইফালে দেখিছে, এয়া দিছে বাঁহৰ হেন্দালি, এইফালে দেখিছে এয়া দিছে কেৱল প্লাষ্টিকৰ ৰছী। আৰু স্কচ যিটো লেভেলত লাগিছে নহয়, আপুনি চাওক, এইফালে স্কচ, এইফালে এটা এটা, ইয়াত দেখিছে দুটা দুটা, মানে গোটেইখন ইয়াতে ভৰ্তি হৈ আছে স্কচ। আৰু যিজন কৃষকৰ ওচৰত আহিছো, এইফালে আছে অজগৰ আলিদা। স্বাগতম জনাইছো। যোৱাকালি কিমান স্কচ বিক্ৰী কৰিলে? 366 কেজি। হয়। যোৱাকালি মানে হ'ল 18 এপ্ৰিল। হয় হয়। কিমান দৰত বিক্ৰী কৰিছে? কালি 25 টকা ৰেটত দিছো। হোলচেল। আজি ডেটৰ ৰিটেল প্ৰাইচ কিমান? ৰিটেল 40 টকা মান হ'ব। 40-50, আমাৰ তাত 50 চলি আছে। গতিকে স্কচৰ প্ৰডাকশ্যনটো চাওক, এইটো লেভেলত স্কচৰ প্ৰডাকশ্যন। আমি বাহিৰত গৈ কথা পাতো, ধুনীয়াকে হেন্দালি দেখাম, কেনেকে কৰিব লাগিব গোটেইখিনি বস্তু আপুনি দেখাই দিব। অজগৰা, কেতিয়া লগাইছিলে স্কচ সেইখিনিও জানো। আহক আপোনালোকে চাই যাওক কিমান কিমান লাগিছে দেই। অজগৰা কওকচোন, কেতিয়া লগাইছিলে? অক্টোবৰত লগাইছিলো। অক্টোবৰত লগালে আৰু প্ৰডাকশ্যন কেতিয়া আহিল? আপোনাৰ প্ৰডাকশ্যন আহা 1 মাহ মান হৈছে। 1 মাহ মান হৈছে, মানে মাৰ্চত আহিলে ন? মাৰ্চৰ পৰা অক্টোবৰলৈকে কি কি মেইনটেনেন্স আছে সকলোখিনি জানিম। মই বাহিৰত আহিব বিচাৰিছো, মানে হেন্দালিখন অকণমান আপোনালোকক দেখাব বিচাৰিছো, কি লেভেলত তেখেতে খেতি কৰি থৈছে। এইফালে চাওক, একদম দূৰলৈ আপোনালোকে যিমান দূৰলৈ দেখিছে, এয়া হৈ গ'ল স্কচ। আৰু সেয়া স্কচ আমি খাবলৈ পাওঁ অজগৰদাহঁতে খেতি কৰাৰ বাবে। এটা স্কচৰ ওজন কিমান হৈছে আপোনাৰ? প্ৰায় আধা কেজি। প্ৰায় আধা কেজি। আধা কেজি মানে 1 কেজিত 3টাও উঠে, 2টাও উঠে। 2টা উঠি যায়। কিমান এতিয়া আপুনিতো এবাৰ প্ৰথম স্কচৰ খেতি কৰিছে? স্কচ প্ৰথম কৰিছো। এনেকুৱা লেভেলত খেতি কৰাৰ পিছত আচলতে মই ইউটিউবতে চাইছিলো, এই কৃষি জাগৰণত পংকজ খনিকৰ দাই এটা ভিডিঅ' বনাই দিছিলে, তাতে চালো স্কচৰ খেতিটো দেখুৱালে তেখেতে, দেখিলো মই এইটোতো লাভজনক খেতি, এই কৰিব পাৰি। তাৰপৰা মই নগাঁৱৰ পৰা মানে বেপাৰী এজনক কৈ 1 পেকেট স্কচ নাই, পুলিটো নিজে ৰেডি কৰি পেলাই ইয়াতে কৰিলো আৰু। ওকে, মানে আপুনি পুলি বা গুটিকে কিনা নাই, আপুনি ডাইৰেক্ট স্কচে কিনি আনিছে? স্কচে কিনি আনিছে। কেনে বুঢ়া স্কচ? মিচিয়ৰটো। মিচিয়ৰ স্কচ। তাৰ পৰা আনি নিজৰ নাৰ্চাৰীত আপুনি পুলিটো বনাই পেলাই নি ইয়াত ৰোপণ কৰিলো। ওকে, ৰোৱা পদ্ধতি চাম। এই প্ৰথম হেন্দালিখনৰ বিষয়ে চাই লওঁ, কিমান হাইট দিছে, কি কথা অলপ বুজাই দিয়ক। হেন্দালিখনৰ হাইটটো মানে কি আৰু মোৰ সমান দিছো, মোৰ 5 ফুট 9 ইঞ্চি আছে। ইমানটো দিছো। খুব চালু বনাইছে, মানে একদম চলিব পৰাকে আৰু এটা খেতিত চলিব পৰাকে। কি কি কেনেকে দিছে অকণমান দেখাই দিয়ক। প্ৰথমে ৰোওতে মই গোবৰ, হেন্দালিখনৰ বিষয়ে জানো, তাৰপিছত আমি ৰোৱা হেন্দালিখন বাঁহ আৰু এইটো চুতুলি, প্লাষ্টিক চুতুলি, কম খৰচত 110 টকা মান কেজি আহি গৈছে এইটো। আপোনাৰ এইটোতে মানে প্ৰায় কিমান লাগিছে, 10 কেজি মান চুতুলি লাগিছে। 10 কেজি চুতুলি আৰু বাঁহ লাগিলে, বাঁহখিনি লাগিছে। ওকে, ইমানে সেইটোৱে। তাৰপিছত এতিয়া আহোঁ, একদম আপুনি পুলি পচালে, পুলি আপুনি কেতিয়া পচালে? ছেপ্টেম্বৰত পচালে, অক্টোবৰত আহিলে? অক্টোবৰত লগাইছো মই। লগাইছে কেনেকে লগালে, কি পদ্ধতিত? এইটো কি পদ্ধতি? ইয়াতে আপোনাৰ ধৰি লওক, এটা খাল বনাইছিলো অলপ এনেকে, তাত গোবৰ ভৰাই দিছিলো। ইয়াত মই 2 ট্ৰেক্টৰ গোবৰ দিছো, এই গোটেইখিনি গুৰিয়ে গোবৰ ভৰাই মাটিটো মিক্স কৰি তাতে স্কচটো ৰোপণ কৰি দিছিলো। পুলিটো কিমান ডাঙৰ পুলি ৰুইছিলে আপুনি? পুলিটো ইয়াৰ পৰা গাজ অহাৰ পিছত ৰুইছিলো আৰু। মানে আপুনি এটা স্কচৰ পৰা এটা গুটি, এটা দিছো। এটাতে আপুনি ব্ৰাঞ্চ দেখিছে নাই, কিমান ব্ৰাঞ্চ ওলাইছে। এইটো লাভজনক খেতি। আপোনাৰ এটা গাঁঠি 3টাও লাগিছে কৰবাত। প্ৰত্যেকটোতে মই আপোনাক এনেকুৱা নহয় যে ইয়াত নাই, ইয়াত এতিয়া বিক্ৰী কৰিলে। এইফালে চাওক, আপুনি এনেকে দেখিলে গোটেই বাৰীখনত গোটেই কমপ্লিট হৈ আছে। এইফালৰ পৰা স্কচ, এইফালৰ পৰা 3টা লাগিছে। এইটো কোনটো? এইটো এইটোতো 3টা লাগিছে। 3টা দেই, এনেকে 3টা, 2টা, এটা এনেকে মানে আপোনাৰ গোটেই গাঁঠিয়ে লাগিছে। এই কিমান ডিষ্টেন্সত বস্তুটো দিলে আপুনি ইয়াত? এইটো 12 ফুট মান হ'ব। 12 মান হ'ব ন? এইফালে যাওঁ, 12 আপুনি দিছে। ইয়াত আপুনি দিওঁতে প্ৰথম গোবৰ দিলে আৰু কি দিলে? গোবৰ দিয়ে ৰুইছো। গোবৰ দিলে, তাৰপিছত আপুনি অক্টোবৰত যেতিয়া ৰুলে, ইমানটো ওপৰ চাঙত উঠিবলৈ কিমান সময় দিন লাগিলে? মানে কেতিয়ালৈকে চাঙত? আপোনাৰ 4 মাহ মান লাগি গ'ল। 4 মাহ মানত চাঙত উঠিলেগে? চাঙত পোৱাৰ পৰাই স্কচ লাগিব আৰম্ভ হৈ গ'ল। তেতিয়াৰ পৰা লাগিলে? বা এইফালে এইটো হেৰি দিছে ন, বৰৰ কাৰণে দিছে, ধৰিবলৈ। বা আপুনি চাওকচোন, সেইফালে চাওক, সেইফালে যাওঁ, মানে গোটেইখন মই দেখাব বিচাৰিছো। এনেকুৱাই ধুনীয়া লাগিছে আহি পিনে মই ভিডিঅ' বনাবলৈ, মানে চাওক কি ধুনীয়া ধুনীয়া স্কচ। আজি ডেটত বজাৰ মূল্য আপোনাৰ ইয়াতে পৰা 25ত আপুনি দিছে। কালি ইয়াতে 3 কুইণ্টেল 64 কেজি কালি বিক্ৰী কৰা হৈছে। আপুনিতো কালি অহা হলে ইয়াতে মাথাত মানে লাগি গ'ল।
ফালি ফালি যাব লাগিলে স্কচ মানে ওলমি আছিলে পুৰা ন এতিয়ালৈকে আপুনি কিমান বিক্ৰী কৰিলে স্কচ সেইটো মই চাব লাগিব লিখা আছে তেওঁ এনেই যদি হিচাপত কওঁ খৰচ ওলাল নাই খৰচ ৰিকভাৰী হ'ল খৰচ ৰিকভাৰী হৈ গ'ল এক মাহতে ইমান খৰচ নাই নহয় ইয়াত টোটেল কিমান হ'ল আপোনাৰ ইয়াত গোটেই কষ্টিং যদি কওঁ এনেই যদি আপুনি হিচাপ কিমান হৈছে আপোনাৰ 15-16 হাজাৰ মান টকা হৈছে 15-16 মান গৈছে 15-16 বিকিবলৈ চোন আপুনি 400 কেজি বিকিলে চোন আপোনাৰ 20 টকাকে ধৰি 25 টকাকে ধৰিলে 10 কালি মই বহুত পইচা পালো নহয় সেইটোতো মানে মানে 25 টকাকে ধৰিলে আপুনি 400 কেজি বিকিলে 10,000 টকা এতিয়া তাতকেতো আপুনি বেছি বিকিলে কালিটো বহুত বিকিলে তো এক মাহৰ পৰা তেখেতে বিক্ৰী কৰি আছে মানে আমি খেতিবিলাক কেনেকৈ চাব লাগিব চাওক যিবিলাক খেতিত প্ৰফিট আছে আৰু যিবিলাক খেতিত অলপ কষ্ট কম আছে এইটোত বেছি লাগি থাকিবলগীয়া খেতি নে নালাগিবলগীয়া খেতি বেছি লাগি থাকিবলগীয়া খেতি নহয় খালি ৰোৱাৰ সময়কণ আমাৰ মাটিবোৰ খৰাং হয় আপুনি এইটো দেখিছে ন দুটা আপোনাৰ হেৰি লাইনত মানে 12 ফুটৰ আঁতৰত মই দুটা ঢাপ বনাই মাজত মানে মেচিনেৰে পানী দিছিলো সেইটো চিষ্টেমত কৰিছিলো আপোনাৰ মাজে মাজে 3বাৰ মই ইয়াৰ মেচিনেৰে পানী ভৰাই দিব লগা হৈছিল মানে সেইটোৱে আৰু অকমান কষ্ট হয় খৰাং তেতিয়া আমাৰ বৰষুণ নপৰে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তাৰপিছৰ পৰা কৰিব লগা হয় তাৰপিছত নাই ইয়াত এতিয়া বেছি ডাঠ হলে মাজে মাজে পাতবোৰ কটাই দিওঁ এই পাতবিলাক কটাই দিছে ন ইয়াৰ মাজে মাজে পাত কটাইছে এইটোত প্ৰফিট আছে মই প্ৰফিট নাই বুলি নকওঁ কষ্ট অলপমান আছে কৰিবলৈ মানে লগাৰ যিটো ইয়াৰ ষ্টাইল বস্তুটো যিটো ষ্টাইলত লাগিছে এটা গাঁঠিত 2টা 3টা সেইটো কাৰণে মই ভাবো এইটো বহুত প্ৰফিটেবল খেতি যদি কোনোবা কৃষকে আমাৰ কৰিব বিচাৰে কৰিব পাৰিব আৰু বিশেষ দিহা পৰামৰ্শ লাগিলে মোৰতো ফোন নম্বৰ প্ৰায় একদম আছে তাৰ আগতে মই জানিলো যে এইটো কি বিট কি কিবা বিটটো এইটো আমাৰ লোকেল স্কচৰ পৰাই যেতিয়া এইটো হয় পুলিটো ইয়াৰ পৰা নি এতিয়া মিচিৰটো যদি লগাব পাৰে ইয়াৰ পৰা নি পিনি ৰাখিব পাৰিব তো মানে চাওক আপোনালোকে ইয়াত কোনো দোকানত গৈ পিনি আপোনালোকে ইয়াৰ স্কচৰ গুটি কিনিব নালাগে ইয়াৰ যে বুঢ়া স্কচ আছে সেই বুঢ়া স্কচখিনি যদি আপুনি লৈ যায় তেতিয়াহ'লে কি হ'ব আপুনি তাতে নিজে গুটি পচাব যদি জানে পচাব পাৰিব নহ'লে আপুনি পচাব নি গুটি নহয় ডাইৰেক্ট লগাই দিলেও হৈ যাব এইটো ডাইৰেক্ট গোবৰ চোবৰ দি গাঁতটো বনাই তাতে আপুনি যদি ৰোপণ কৰি দিয়ে তাৰ পৰা আহি যাব এতিয়া আপুনি অক্টোবৰত লগাব তেখেতে তেতিয়াহ'লে অক্টোবৰত লগাবলৈ হ'লে তেওঁ ইয়াৰ পৰা কেতিয়া নিব লাগিব গুটি মই যদি আজি নিওঁ কেতিয়া নিব লাগিব এতিয়াতো নিলে নোৱাৰিম কেতিয়া নিব সেইটো সময়তে ল'ব লাগিব সেইটো সময়ত আপোনাৰ স্কচ থাকিব মিচিৰটো থৈ দিম আমি মিচিৰত ৰাখি দিব গছত থাকিব নে গছতো থাকিব আপোনাৰ ধৰি লওক এতিয়াতো আমি মিচিৰত এইটো নকৰো বিক্ৰী কৰি থাকিম লাষ্টত যেতিয়া গুটি দৰকাৰ হৈ যাব তেতিয়া আমি এইটো মিচিৰ হ'বলৈ দিম বঢ়িয়া মানে আপুনি মই লগোৱাটো অকমান লেট হৈছে ইয়াতকে আৰু ধৰি লওক 2 মাহ আগতো লগাব পাৰে আগষ্টৰ পৰা লগাব পাৰিব তেতিয়া ইয়াৰ পৰা ডাইৰেক্ট মিচিৰ লৈ পিনি আৰু এইটো খেতি কেতিয়ালৈকে চলিব আপোনাৰ মতে কেতিয়ালৈকে আপুনি ইয়াৰ পৰা ফল পাই থাকিব মই এতিয়াতো প্ৰথম কৰিছো এইবাৰ কিমান দিন চলিব সেইটো মই এতিয়া আপোনাক ক'ব নোৱাৰিম কিন্তু ইয়াৰ পিছৰ যদি ভিডিঅ' হয় তেতিয়া মই সেইটো উত্তৰ দিব পাৰিম যে আপুনি কিমান দিন ইয়াৰ প্ৰডাকশ্যন আহিব আপোনাৰ হিচাপত 3-4 মাহ 5 মাহটো লাগিব বুলি মই ভাবি আছো মই চব বস্তুৰে দাম কমা দেখোঁ স্কচৰ দাম আজিলৈকে 40 টকাৰ তলত মই শুনাই নাই কমে দাম কমে মানে ৰিটেইলত 30 টকা 20 টকা মই শুনা নাই আমাৰ তাতে মই আজিলৈকে কিনা নাই 30 টকা 20 টকা আপোনালোকৰ আপুনিতো এতিয়া 25 পাই আছে খুব ধুনীয়া দাম মানুহে কয় খাৰুপেটীয়া চাইডে বহুত বেছিকৈ খেতি হয় খাৰুপেটীয়া চাইডে বহুত বেছি সাৰ দি বহুত বেছি কেমিকেল দি খেতি কৰে ইয়াত বহুত বেছি কেমিকেল দিব লগা হয় ইয়াত কেমিকেল আপুনি দেখিছে মই এই টেমাটো যে লগাইছো আপোনাৰ বৰল ফানটো সেই বৰলখিনি তাৰ পৰা নিয়ন্ত্ৰণ হৈ গৈছে আৰু মই কাপোৰত গোবৰ হেৰি এইটো কি গুৰ বান্ধি আপোনাৰ তাতে দৰব দি পেলাই ওলমাই দিছো জাগাই জাগাই কি দিছে তাত ইয়াতে এইখিনিত নাই এইটো চব আছে এইটো দেখিছে সূতাৰ কাপোৰত ইয়াতে গুৰ ভৰাই আৰু লগত পোকৰ দৰব মিহলি কৰি ইয়াতে দিছো বৰলটো এই গুৰৰ গোন্ধ পাই যেতিয়া ইয়াত আহে সেই বৰলটো মৰি যায় সেইটো মানে ইয়াত দৰব নমৰাকে এতিয়া ফলটো ইমান লাগি আছে আপুনিতো ইয়াত মেডিচিন মাৰিব নোৱাৰে ন তেনেকে বৰলটো নিয়ন্ত্ৰণ কৰিছো বৰল নিয়ন্ত্ৰণটো তেনেকে মানে এইটো আপুনি কেনেকে গম পালে এইটো পদ্ধতি এইটো আমাৰ ধৰি লওক এতিয়া খেতি কৰা বহুত বয়স হ'লতো 25-26 বছৰ হ'ল মোৰ এইটো 26 বছৰে এইবোৰ অভিজ্ঞতা নিজে হৈ যায় আচলতে কৰি এইটো মানে লোকেল যোগাৰ
লোকেল যোগাৰ বা আচলতে এনেকুৱা খেতিবিলাক দেখুৱাই ভাল লাগে আৰু অজগৰ দাহঁতৰ নিচিনা কৃষকৰ ওচৰলৈ আহিলে আমি সদায় মই একচুৱেলি যোৰহাট আহিছিলোঁ, মই অজগৰ দাক ফোন কৰিলোঁ, অজগৰ দা খেতি ভিডিঅ' বনাব গৈ আছোঁ, স্কচ ধুনীয়া হৈছে আৰু এই ভোট জলকীয়াও আছে, অমিতাও আছে, কিবা এটা বনালে হ'ব বুলি কৈছে। তো অজগৰ দাক ফোন কৰি, অজগৰ দা ক'ত আছে? খেতিত আছোঁ। মই গৈ আছোঁ ভিডিঅ' বনাবলৈ। তো এনেকুৱা বহুত কেইজন কৃষক আছে যিকেইজনৰ ওচৰত গ'লে আপুনি এনি টাইম কিবা এটা নহয় কিবা এটা নতুন সদায় দেখা পাই থাকে। আৰু সেয়াই আজি আপোনালোকৰ আগত স্কচৰ বিষয়ে জনালোঁ। স্কচৰ খেতি আপোনালোকে কৰিব পাৰিব আৰু কৰিলে গোটেইখিনি বস্তু জানিবলৈ হ'লে অজগৰ দাৰ নাম্বাৰটো দি দিছোঁ, আপোনালোকে ডিটেইল জানি পিনি অজগৰ দাৰ পৰা গোটেইখিনি দিহা পৰামৰ্শ লৈ আপোনালোকে এই খেতিত আগুৱাব পাৰিব। 15-16 হাজাৰ টকা তেখেতৰ খৰচ হৈছে আৰু পইচা যদি ওলাই কয় মিনিমামটো 3-4 গুণটো আৰামছে অজগৰ দা ন, তাতকেতো বেছিয়ে আহিব, কিন্তু একদম মই নৰ্মেল একেবাৰে হেৰিয়া ক্ষেত্ৰতে কথাটো কৈছোঁ। তো এয়াই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কোনে কোনে স্কচৰ খেতি কৰিছে, কি ব্ৰিডৰ কৰিছে এই বিষয়ে কমেণ্ট কৰি জনাব। তাতে ইণ্টাৰেক্টিভ হ'লে কৃষকজনো উপকৃত হয়, চাই থকাজনো উপকৃত হয়। আৰু অজগৰ দা ধন্যবাদ থাকিল, থেংক ইউ দেই।